মোৰ অতি আদৰৰ আৰু মৰমৰ শ্ৰোতা দৰ্শকবৃন্দ, শুভ সন্ধিয়া জনালোঁ সকলোলৈকে। আৰু এই এপিঅলা গৰম চাহৰ সৈতে নামৰ মোৰ এই ফেচবুক পেজত কিতাপ পঢ়োঁ আহক নামৰ অনুষ্ঠানটিত মোৰ কিতাপ আকাশবাণী গুৱাহাটী ডিব্ৰুগড়খন পঢ়ি আছোঁ। কালিও পঢ়ি দিছিলোঁ, আজিও আন এটা চেপ্টাৰ পঢ়িবলৈ আৰম্ভ কৰোঁ আৰু কিতাপখন সোনকালে শেষ কৰি পেলাওঁ। পিছত আৰু বেলেগ কিতাপ পঢ়িবলৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ। দৰ্শক শ্ৰোতাবৃন্দ, আপোনালোকৰ মতামত মোক জনাব বুলি মই সদায়েই আশাৰে বাট চাই আছোঁ। ঠিক আছে, তেনেহ'লে মই মোৰ কিতাপখন পঢ়ি যাওঁ। এইটো আন এটা চেপ্টাৰ, কালি এৰি থৈ অহাৰখিনিৰ পিছৰ এইখিনি। ঠিক আছে, পঢ়ি যাওঁ। MSc পাছ কৰাৰ বছৰতেই বিয়া আৰু কলেজৰ চাকৰিয়ে নতুন ব্যস্ততা আনি দিলে যদিও তাৰ মাজে মাজে ৰেডিঅ'লৈ গৈ আছিলোঁ। ৱেষ্টাৰ্ণ মিউজিক প্ৰগ্ৰেম, ঘোষিকা আদিৰ লগতে এইবাৰ অকণিমেল আৰু চেমনীয়াছৰাৰ বাবে নিজে লিখা কথিকা পৰিৱেশনৰ কণ্ট্ৰেক্ট পাবলৈ ধৰিলোঁ। শ্ৰদ্ধাৰ মনুমতী বাইদেউ আৰু ফুল বাইদেৱে মই ভূগোল বিভাগত কাম কৰি থকাৰ বাবে সেই বিষয়ৰ ওপৰতেই কথিকাসমূহৰ বিষয়বোৰ লিখিবলৈ দিছিল। এণ্টাৰ্কটিকা, আকাশখন নীলা কিয়, বৰষুণ কেনেকৈ নহয় ইত্যাদি এনেধৰণৰ নানা বিষয়ৰ ওপৰত নিজে লিখি পৰিৱেশন কৰিও কিন্তু বৰ ভাল লাগিছিল। অলপ বছৰৰ পিছত নানান অজুহাতত মোৰ কৰ্মক্ষেত্ৰ সলনি হ'ল। আইন পাছ কৰি হাইকোৰ্ট পালোহি। এই সময়তেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ সৰ্বোচ্চ ডিগ্ৰী LLM কৰিলোঁ আৰু আকৌ মোৰ মনে অতিকৈ ভালপোৱা কৰ্ম শিক্ষকতালৈ ঘূৰি আহিলোঁ। এই সময়ত ৰেডিঅ'লৈ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান আইদেউৰ বুলনিত আইনৰ বিষয়ৰ কথিকা আৰু কথোপকথন আদিৰ অনুষ্ঠানত ভাগ লৈছিলোঁ। শ্ৰদ্ধাৰ মনুমতী বাইদেৱে কৈছিল, এইজনী অকণিমেলৰ অকণি এতিয়া আইদেউৰ বুলনিৰ আইদেউজনী হ'লগৈ। বছৰবোৰ পাৰ হোৱাৰ লগে লগে ৰেডিঅ'লৈ যোৱা কমি আহিল। সময় মিলাব নোৱাৰাৰ বাবে কেইবাখনো কণ্ট্ৰেক্ট চহী নকৰাকৈ উভতাই দিবলগীয়া হোৱাত কিমান যে বেয়া লাগিছিল। কলেজৰ কাম, ঘৰ সংসাৰ আদিৰ কামে মই ভালপোৱা এই ক্ষেত্ৰখনৰ পৰা আঁতৰি আহিব লগাত পৰিল। ইয়াৰ মাজতে এবাৰ আইদেউৰ বুলনিৰ অনুষ্ঠান এটাত ভাগ ল'বলৈ যাওঁতে শ্ৰদ্ধাৰ উপেন্দ্ৰজিৎ শৰ্মা দাদাক লগ পোৱা মনত পৰে। সেইদিনা ৰেডিঅ'ৰ কৰ্মকৰ্তাসকলৰ ভিতৰত কাকো চিনি পোৱা নাছিলোঁ। ডিউটি ৰুমত চেকখন ল'বলৈ বহি থাকোঁতে শ্ৰদ্ধাৰ উপেন্দ্ৰজিৎ দাদায়ে প্ৰায়বোৰকে চিনাকি কৰাই দিছিল আৰু মোক যে তেখেতে অকণিমেলৰ পৰাই লগ পাইছিল তাকো হাঁহি হাঁহি কৈছিল। দাদা আমাৰ মাজত নাই, মই তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ। বিয়াৰ আগতে ৰেডিঅ'ত কাম কৰি থকা সময়ত লগ পাইছিলোঁ মৃণাল চৌধুৰী আৰু অৱনী বৰাক। সুন্দৰ কণ্ঠৰ অধিকাৰী অৱনী বৰা আৰু গীতিকাৰ, সুৰকাৰ, হাইকোৰ্টৰ অধিবক্তা মৃণাল চৌধুৰী সকলোৰে পৰিচিত। ৰেডিঅ'ৰ পিছত মৃণালক কোৰ্টত অলপ দিনৰ বাবে লগ পাইছিলোঁ। অৱনীক বহু বছৰৰ মূৰত এবছৰমানৰ আগতে এই অনুষ্ঠানত লগ পাই ভাল লাগিল। অৰ্থাৎ কেতিয়া লগ পাইছিলোঁ, এই কিতাপখনৰ অংশবিশেষ মই মোৰ ফেচবুক পেজত লিখি থকাৰ সময়তহে লগ পাইছিলোঁ। আৰু এয়াই হৈছে মোৰ স্মৃতিৰ ৰোমন্থনৰ সময় আচলতে আছিল। সেইকাৰণেই যাক লগ পাইছিলোঁ তাক অকণমান মনত পেলাই তেওঁলোকৰ নামবিলাক ল'বলৈ যত্ন কৰিছিলোঁ। ঠিক আছে, ইয়াৰ পিছৰ সৰু এটা চেপ্টাৰো পঢ়ি দিওঁ আৰু এই কিতাপখন শেষেই হ'ব এতিয়া। মই দিছপুৰ ল কলেজত কাম কৰি আছিলোঁ এই সময়ত আৰু কলেজৰ কামৰ বাবে ৰেডিঅ'লৈ যোৱা কমিল।
1995 চনৰ পৰা কাগজত লেখা আৰম্ভ কৰিছিলোঁ। আগেয়ে কলেজ বা স্কুলৰ মেগাজিনত লিখিছিলোঁ। মোৰ প্ৰথম লেখা শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি সম্পাদিত অসমবাণী কাকতত 1995 চনত প্ৰকাশ হয়। প্ৰথম প্ৰয়াসতে শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰৰ সম্পাদনাত লেখাটো প্ৰকাশ হোৱাত বৰ উৎসাহিত হৈছিলোঁ। তেখেতৰ হাতৰ চহী আৰু তাৰিখ লিখা অসমবাণীৰ পোষ্টকাৰ্ড এখন পাই কিমান ভাল লাগিছিল সেইদিনা এতিয়াও মনত পৰে। ইয়াৰ পিছতো মোৰ কেইবাটাও আৰ্টিকেল সেই কাগজত তেতিয়া প্ৰকাশ হৈছিল। মই কিন্তু আজিলৈকে ছাৰক লগ পোৱা নাই। কাৰ্ডখন এতিয়াও মোৰ লগত আছে। পিছলৈ নানান কাগজ মেগাজিন আদিত সময়ে সময়ে এই কাম কৰি আছোঁ। এইবোৰৰ মাজে মাজে ৰেডিঅ'লৈও গৈ আছিলোঁ, কিন্তু বৰ পাতলীয়াকৈ। বহু বছৰৰ বিৰতিৰ পিছত এদিন ৰেডিঅ'ৰ পৰা ফোন এটা পালোঁ। লগ পালোঁ উৎপল দত্তক। বৰ ভাল লাগিল। লগ পালোঁ শিখা মহন্তক। তেওঁ মোৰ বহুদিনৰ ঘৰুৱা চিনাকি, প্ৰিয়াক্ষীক আৰু আন বহুতকে। ইমান বছৰৰ পিছত গৈও আগৰ দৰেই ভাল লাগিল। এটা অনুষ্ঠানত মাত্ৰ কেইমিনিটমানৰ ৰেকৰ্ডিং এটা হৈ যোৱাৰ পিছত মোক ষ্টুডিঅ'তে বহিবলৈ কৈ প্ৰিয়াক্ষী ওলাই গ'ল। অলপ দেৰিৰ মূৰকত সোমাই আহি ক'লে যে আন এটা অনুষ্ঠানৰ বাবে মোৰ আকৌ এটা ৰেকৰ্ডিং হ'ব। আৰু তেনেকৈয়ে প্ৰিয়াক্ষীয়ে সুধি যোৱা প্ৰশ্নবোৰৰ উত্তৰ দিওঁতে মই যে কিমান কথা কৈ পেলালোঁ গমেই নাপালোঁ। ৰেকৰ্ডিং হৈ গ'ল। সকলোৱে ক'লে যে এই ৰেকৰ্ডিং এডিট নকৰাকৈয়ে বজাব পৰা হ'ব। সাহিত্য চৰা অনুষ্ঠানৰ এই ৰেকৰ্ডিংটো বাজিছিল। শ্ৰীমান উৎপল দত্তৰ বাবেই বহুত দিনৰ বিৰতিৰ পিছত আকৌ ৰেডিঅ'ত এটা ৰেকৰ্ডিং কৰিলোঁ। এদিনতে আপোন হৈ পৰা প্ৰিয়াক্ষীয়ে মোৰ ৰেকৰ্ডিংটো নিজৰ মোবাইলত ধৰি ৰাখি পিছত মোক শুনিবলৈ সুবিধা কৰি দিছিল। কি যে মৰম লগা ভাল ছোৱালী। তেওঁৰ সুন্দৰ গান ভিডিঅ' মই প্ৰায়েই চাওঁ। ইয়াৰ উপৰিও তেওঁৰ নিজৰ সৌন্দৰ্য চৰ্চাৰ প্ৰশিক্ষণ কেন্দ্ৰ এটাও আছে। মোৰ শুভেচ্ছা তেওঁলৈ থাকিল। আকৌ নতুন মানুহ লগ পালোঁ পুৰণি আকাশবাণীৰ মজিয়াত। আকৌ অহা যোৱা চলিল ৰেডিঅ'লৈ। প্ৰিয়াক্ষী আৰু ভাস্বতীৰ লগত কেইবাটাও মহিলাৰ অনুষ্ঠানত ভাগ ল'বলৈ সুবিধা পালোঁ। এইবোৰ আলোচনাত ভাগ লোৱা কেইবাগৰাকীও গুণী মহিলাক লগ পাই ভাল লাগিল। ভাস্বতী এগৰাকী সুলেখিকা। লোক সংস্কৃতিৰ ওপৰত তেওঁৰ কেইবাটাও লেখা মই বিভিন্ন মেগাজিনত পঢ়িবলৈ পাইছোঁ। এই অলপতে ভাস্বতীৰ লগত এটা অনুষ্ঠানত ভাগ ল'লোঁ। মহিলাসকলৰ ওপৰত চলা সকলো ধৰণৰ অত্যাচাৰ সমাজৰ পৰা নিৰ্মূল কৰাৰ বাবে 25 নৱেম্বৰটো সজাগতা দিৱস হিচাপে গোটেই পৃথিৱীয়ে মানি আহিছে। ইণ্টাৰনেশ্যনেল ডে ফৰ এলিমিনেশ্যন অফ এনি কাইণ্ড অফ জেণ্ডাৰ বেছড ভায়লেন্সৰ বাবে ৰাষ্ট্ৰসংঘই এই দিনটো লিংগ বৈষম্যমূলক যিকোনো অত্যাচাৰ সমাজৰ পৰা নিৰ্মূল কৰিবলৈ সকলোকে সজাগ হ'বলৈ আৰু সজাগ কৰিবলৈ পালন কৰিবলৈ দিছে। এই বিষয়ৰ ওপৰত এটা আলোচনাত ভাগ ল'লোঁ ভাস্বতীৰ লগত। যোৱা 25 নৱেম্বৰ 2020 এই অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আইডৰ বুলনিত প্ৰচাৰ হৈ গ'ল। কৰোণা কালৰ এইটোৱে মোৰ বাহিৰলৈ ওলাই গৈ কৰা প্ৰথম কাম আছিল। ক'ভিডৰ সকলো প্ৰট'কল মানিয়ে এই কাম কৰিলোঁ। প্ৰিয়াক্ষীৰ লগত হোৱা কথোপকথনৰ ৰেকৰ্ডিং কেতিয়া শেষ হ'ল গমেই নাপালোঁ। সেইদিনা যিদিনা মোৰ প্ৰথম বহুত দিনৰ বিৰতিৰ পিছত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মজিয়াত হোৱা সেই ৰেকৰ্ডিংটো। এইখিনিতে কওঁ, মই অলপতে বাহিৰলৈ গৈছিলোঁ, অৰ্থাৎ কেলিফৰ্ণিয়াৰ ছেন ডিয়েগো চহৰত মোৰ জীয়ৰী থাকে। তাত অলপ দিন থাকিবলৈ গৈছিলোঁ আৰু প্ৰিয়াক্ষীৰ এটা প্ৰিয়াক্ষী নহয়, ক্ষমা কৰিব, ভাস্বতীৰ এটা ফোন পালোঁ। বাইদেউ, আপুনি অকণি মেলত এটা সাধু ক'ব লাগিব আৰু এই অনুষ্ঠানটো মই বৰ্তমান সম্পাদিত কৰি আছোঁ আৰু মই চলাই আছোঁ। গতিকে বছৰটোৰ শেষৰ সাধুটো আপুনি ক'ব। মই বোলো কেনেকৈ কওঁ,
ক'লে আপুনি আকাশবাণী কেন্দ্ৰত আপুনি ডাউনলোড কৰি লওক এপটো আৰু আপুনি ৰেকৰ্ড কৰি মোলৈ পঠিয়াব আৰু তাত পৰাই আপুনি শুনিব। আৰু মই কি কৰিলোঁ, সেইটো এটা ধুনীয়া সাধু এটা ৰেকৰ্ড কৰি মই ভাস্বতীলৈ পঠিয়াই দিলোঁ আৰু ভাস্বতীয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অকণি মেলত সেইটো প্ৰচাৰ কৰিলে মোৰ মাতেৰে। আৰু আচৰিত, আজিকালি টেকনিকেল এৰাৰ যুগ, গতিকে মই তাত গাড়ীত বহিয়ে মোৰ প্ৰগ্ৰেমটো তাত শুনিলোঁ আৰু সেইটো মোৰ বাবে অতি ভাল লগা কথা, কাৰণ আকাশবাণী গুৱাহাটী কেন্দ্ৰ মোৰ বৰ প্ৰিয় ঠাই। আৰু মই বাহিৰত থাকিও যে মোৰ নিজৰ মাতটো ৰেডিঅ'ত শুনিবলৈ পালোঁ, মই ধন্য মানিলোঁ আৰু ভাস্বতীলৈ মোৰ অতি মৰম আৰু চেনেহ যাচিলোঁ। বাৰু প্ৰিয় দৰ্শকবৃন্দ, আৰু এটা মাত্ৰ চেপ্টাৰ আছে, সেইটো মই অলপ পিছতে আকৌ ৰেকৰ্ড কৰি পঠিয়াই দিম। বহুত দীঘলীয়া হ'লে আচলতে পঠিয়াবলৈ দিগদাৰী হয়, সেইকাৰণেহে সৰু সৰুকৈ পঢ়িছোঁ, নহ'লে এইখন কিতাপ ইমান অকণমান পটককৈ শেষ হ'লহেঁতেন। ঠিক আছে, সকলোলৈকে ধন্যবাদ জনাই ইয়াতে সামৰিছোঁ এতিয়াৰ বাবে।